স্বাগতম জনাইছো আপোনাক আমাৰ ৱেট অনলাইনৰ নতুন এটা ভিডিঅ' লৈ ফ্ৰেণ্ড আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম পাঞ্জাৱ নেশ্যনেল বেংকৰ নতুন এটিএম কাৰ্ডৰ পিন কেনেকৈ জেনাৰেট কৰিব পাৰি নতুন এটিএম কাৰ্ডৰ পিন বনাবলৈ আপুনি বেংকত যাব নালাগে আৰু আপুনি এটিএমতো যাব নালাগে আপুনি আপোনাৰ ঘৰতে বহি অনলাইন আপোনাৰ মোবাইলৰ সহায়ত নতুন এটিএম কাৰ্ডৰ পিন জেনাৰেট কৰিব পাৰিব ইয়াৰ উপৰিও আপোনাৰ পুৰণা এটিএম কাৰ্ডৰ পিন পাহৰি গ'লে নতুনকৈ পিন বনাব পাৰিব বা আপোনাৰ পুৰণা এটিএম কাৰ্ডৰ পিন চেঞ্জ কৰিব বিচাৰিলে হেতু কৰিব পাৰিব তো বস্তুটো আপুনি শিকি লওক পিছলৈ কামত আহিব পাৰে সেয়েহে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব যদি আপুনি ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে আপুনি পিন জেনাৰেট কৰাৰ প্ৰচেছটো ভালদৰে বুজি নাপাব আৰু প্ৰচেছটো যদি ভালদৰে বুজি নাপায় তেনেহ'লে আপুনি পিন জেনাৰেট কৰিব নোৱাৰিব তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন সকলোৰে আগত পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত ওলাই অহা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব তো ইয়াৰ কাৰণে আপোনাৰ বেংক একাউণ্টত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰৰ পৰা এটা SMS চেণ্ড কৰিব লাগিব আপুনি স্ক্ৰীনত যিটো মোবাইল নম্বৰ দেখিবলৈ পাই আছে সেইটো নম্বৰত আপুনি এটা SMS চেণ্ড কৰিব লাগিব আৰু SMSত আপুনি লিখিব লাগিব DCPIN লিখি আপুনি এটা স্পেচ দিব আৰু স্পেচ দি আপুনি 16 অংকৰ যিটো এটিএম নাম্বাৰ আছে সেই এটিএম নাম্বাৰটো আপুনি লিখি আপুনি এইটো নম্বৰত চেণ্ড কৰি দিব আৰু চেণ্ড কৰি দিয়াৰ লগে লগে আপোনাৰ নম্বৰত এটা OTP আহিব আৰু এই OTPটো আপুনি এটিএমৰ পিন বনাওঁতে কামত আহিব তো SMSটো অহাৰ লগে লগে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অপেন কৰিব আৰু ইয়াৰ সাৰ্চ বাৰত লিখিব PNB লিখি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত যিটো গুগল ৰিজাল্ট ওলাই আহিব PNB ইয়াৰ URLটো ভালদৰে চাই ল'ব www.pnbindia.in আপুনি এইটো লিংকত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত ওপেন হৈ যাব আপুনি 3 ডটত ক্লিক কৰি ডেস্কটপ সাইট লগাই দিব ডেস্কটপ সাইট লগাই দিয়াৰ পিছত আপুনি পপ আপ নটিফিকেশ্যনটো বন্ধ কৰি ল'ব আৰু ইয়াত সাইডত দেখিবলৈ পাব ইণ্টাৰনেট বেংকিং আপুনি ইয়াত ক্লিক কৰিব আৰু ইয়াত দুটা অপশ্যন দেখিবলৈ পাব ইয়াৰ পৰা আপুনি প্ৰথম অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব প্ৰথম অপশ্যনটো সিলেক্ট কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব ইয়াত আপুনি ইণ্টাৰনেট বেংকিং লগইন কৰিব নালাগে ইয়াত চাওক একেবাৰে তলত দিয়া আছে জেনাৰেট ডেবিট কাৰ্ড পিন আপুনি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আন এটা ইণ্টাৰফেচ দেখিবলৈ পাব তো এইটো বক্সত আপুনি আপোনাৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰিব লাগিব তো মই একাউণ্ট নম্বৰটো এণ্টাৰ কৰি আপোনাক দেখুৱাই আছোঁ একাউণ্ট নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব আৰু কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব তো মই ইয়াত OTPটো এণ্টাৰ কৰি আছোঁ OTP এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আন এক ইণ্টাৰফেচ আপোনাৰ সন্মুখত খোল খাব তো ইয়াত প্ৰথমতে আপোনাৰ নামটো দিয়া থাকিব আৰু দ্বিতীয় বক্সত আপোনাৰ ATM কাৰ্ড বা ডেবিট কাৰ্ডৰ নাম্বাৰ কেইটা এণ্টাৰ কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি প্ৰথমতে আপোনাৰ নাম্বাৰৰ পৰা মেছেজটো সেন্ড কৰাৰ পিছত যিটো OTP আহিছিল সেই OTPটো আপুনি এই দ্বিতীয় বক্সত এণ্টাৰ কৰিব লাগিব OTPটো এণ্টাৰ কৰাৰ পিছত ইয়াত ইমেজত যিখিনি কাপচা দিয়া আছে কাপচাখিনি আপুনি 3 নম্বৰ বক্সত এণ্টাৰ কৰিব লাগিব তো এই ডিটেইলছ কেইটা ফিল কৰি মই আপোনাক দেখুৱাই আছোঁ ডিটেইলছ কেইটা ফিল কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আন এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত ওপেন হ'ব তো ইয়াত আপুনি আপোনাৰ ATM কাৰ্ডৰ পিনটো বনাব পাৰিব ইয়াত চাওক দুটা বক্স দিয়া আছে প্ৰথম বক্সত আপুনি 4টা অংকৰ এটা পিন বনাব ইয়াত যিটো পিন বনাব সেইটো আপোনাৰ ATM কাৰ্ডৰ পিন হ'ব তো প্ৰথম বক্সত আপুনি পিনটো বনাই ল'ব আৰু ইয়াত প্ৰথম বক্সত যিটো পিন এণ্টাৰ কৰিব সেই পিনটো আপুনি 2 নম্বৰ বক্সত এণ্টাৰ কৰিব লাগিব মানে এবাৰ পিনটো প্ৰথম বক্সত দিব আৰু দ্বিতীয় বক্সত সেই পিনটো কনফাৰ্ম কৰিব লাগিব আৰু ইয়াত যিটো পিন বনাব সেইটো আপোনাৰ ডেবিট কাৰ্ডৰ পিন হ'ব তো ইয়াত আপুনি যিকোনো নতুন পিন ক্ৰিয়েট কৰিব পাৰিব আৰু ইয়াত পিন কেইটা এণ্টাৰ কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নম্বৰত এটা SMS আহিব আৰু এই SMSটো আপুনি ওপেন কৰিলে দেখিবলৈ পাব ডিয়াৰ পাৰ্টন ইয়োৰ ডেবিট কাৰ্ড পিন হেজ বিন সেট সাকসেসফুলি তো ইয়াত কৈছে আপোনাৰ ডেবিট কাৰ্ডৰ বা আপোনাৰ ATM কাৰ্ডৰ পিনটো সাকসেসফুলি সেট হৈ গ'ল তো ইয়াৰ উপৰিও আপুনি ইয়াত এটা পপ আপ নটিফিকেশ্যন দেখিবলৈ ইয়োৰ ডেবিট কাৰ্ড পিন হেজ বিন সেট সাকসেসফুলি তো
তো এনেদৰে আপুনি আপোনাৰ ঘৰতে বহি আপোনাৰ মোবাইলৰ সহায়ত নতুন এটিএম কাৰ্ডৰ পিন জেনাৰেট কৰিব পাৰিব বা আপোনাৰ পুৰণা এটিএম কাৰ্ডৰ পিন ৰিছেট কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়ে, আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।